আজি গৌৰৱোজ্জ্বল ৩৬ বছৰীয়া ধেমাজি জিলাখনৰ প্ৰতিষ্ঠা দিৱস চৰকাৰীভাৱে আয়োজন কৰিছে জোনাইত মহকুমাত আৰু জোনাই সদৰত যি মিচিং কৃষি এবং কৃষি ভৱনৰ প্ৰাংগণত যি অনুষ্ঠিত কৰিছে এই প্ৰতিষ্ঠা দিৱসটি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা প্ৰশাসন মহকুমা প্ৰশাসনে আয়োজন কৰিছিলে এই প্ৰতিষ্ঠা দিৱস আৰু ইতিমধ্যে আজি তৃতীয় দিনৰ যি অন্তিম কাৰ্যসূচী বুলি ক'ব লাগিব কিয়নো আজি ৰাতিপুৱাৰ যি মহিলাসকলৰ বাইচাইকেল ৰেলীৰ পৰা আৰম্ভ কৰি মুকলি হোৱা বাইৰণী সাংস্কৃতিক শোভাযাত্ৰাৰ লগত সংগতি ৰাখি এই আৰু এটা বিশেষ কাৰ্যসূচী সংগতি ৰাখিছিলে এই উৎসৱটিত পবাৰ বুকুত এখোজ যি বৰ্তমান খুব চৰ্চিত এটা বিষয় পবা বনাঞ্চলৰ বিষয় ইতিমধ্যে বিধানসভাত উত্থাপন হৈছে ইয়াৰ স্থানীয় বিধায়কগৰাকীয়ে ইয়াৰ পবাখনক যে স্থায়ী সমাধান কৰাৰ কাৰণে যি বিধানসভা উত্থাপন কৰিছে তাৰ বাবে এক খুব চৰ্চিত এটা নাম পবা বনাঞ্চল আৰু এই পবা বনাঞ্চলতো এটা বিশেষ কাৰ্যসূচী ৰাখিছে যে পবাৰ বুকুত এখোজ আৰু এই এখোজৰ বিশেষ কাৰ্যসূচীত লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা জোনাই বিধায়ক ভুৱন পেগু তাৰোপৰিও যি জিলা প্ৰশাসনৰ সমবিয়াসকল ইয়ালৈ আহিব আৰু এই পবাৰ বুকুত যেতিয়ালৈ কাৰ্য চলাব ইতিমধ্যে পবা বৰ্ষণৰ মাজত এই কাৰ্যসূচী আৰম্ভ হৈছে বিধায়কগৰাকী আছে সাংসদগৰাকী আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতোঁ আমি যত্ন কৰিম ইয়াৰ প্ৰতিষ্ঠা দিৱস সংখ্যা বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈছে শোভাযাত্ৰা হ'লে আৰু ইতিমধ্যে আপোনালোকে পবা দৰ্শনো আহিছে কি ক'ব এই মুহূৰ্তত আমাৰ জিলা দিৱসৰ দিনা এইবাৰ মই জিলা প্ৰশাসন আৰু আমাৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু সাংসদ ডাঙৰীয়াক আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগত জিলা হেডকোৱাৰ্টাৰত পাতে জিলা দিৱসটো কিন্তু এইবাৰ জোনাইত পাতাৰ এটা সিদ্ধান্ত হ'ল তাৰো এটা তাৎপৰ্য আছে যিহেতু বিধানসভাত এইবাৰ পবাক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা যিহেতু কৰিলে তাৰ পাছত ইয়াক হাইলাইট কৰিব লাগে বুলি এটা সিদ্ধান্ত হ'ল জিলাৰ ভিতৰতে এটা সম্পদ হিচাপে আৰু এইটো ইক' টুৰিজম ৰুৰেল টুৰিজম হিচাপে ইয়াক কেনেকৈ প্ৰমোট কৰা যায় তাক লৈ যেহেতু এটা কাৰ্যসূচী ল'ব লাগে বুলি কোৱাৰ কাৰণে আজি তাৰমানে ইয়াতে পবাত পেইণ্টিং অন দ্য স্পট পেইণ্টিং ইয়াতে জেগাত গোটেই ইয়াতে পেইণ্টিং কম্পিটিশ্যন এটা এক্সিবিশ্যনো হ'ল খুব ধুনীয়াকৈ পেইণ্ট কৰিছে তাৰপাছত আমাক এটা ট্ৰেক ইয়াতে ৱাকিং এটা ট্ৰেকত আমি গৈ মেলি এইটো কেনেকৈ প্ৰমোট কৰা যায় পবাক আৰু ধুনীয়াকৈ আৰু তেতিয়া কি হ'ব মানুহে এৱেৰ হ'ব সজাগ হ'ব আৰু সচেতন হৈ ইয়াত গছ গছনি যেন ইয়াক আৰু নিৰাপত্তা দিব লাগে ইয়াৰ যিখিনি ৱাইল্ড লাইফ আছে যিখিনি জীৱ জন্তু আছে ইয়াক প্ৰটেক্ট কৰিব লাগে আৰু ইয়াৰ লগতে এতিয়া যিটো আপোনাৰ কব চাপৰি যোৱা এক বছৰ আগত যিটো এভেকশ্যন হ'ল সেইটোকো এতিয়া লাহেকৈ যিহেতু আমি এক্সপানশ্যনৰ কথা কৈছোঁ আৰু কব চাপৰি এতিয়া খুব নতুনকৈ গছ জংঘল হৈছে ভাল হৈছে এতিয়া জীৱ জন্তুবোৰ ডিব্ৰু চৈখোৱাৰ পৰা অহা যোৱা কৰিব পাৰিব ইয়াৰ পৰা ডাইঙিঙলৈ অহা যোৱা কৰিব পাৰে এই ট্ৰাইংগলটোত আৰু এতিয়া আমি লক্ষ্য কৰিছোঁ একেবাৰে ঐৰাম ঘাটৰ পৰা যিখিনি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে জলসম্পদ বিভাগে যিখিনি প্ৰটেকশ্যনৰ কাম কৰিছিলে RCS পাৰ্কৰ পৰা খুব সুন্দৰ হৈছে আৰু এতিয়া নতুনকৈ জংঘল খুব ধুনীয়া ওলাইছে চাপৰি ওলাইছেগৈ খুব ছাকচেছফুল হৈছে প্ৰগ্ৰামটো তাৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফৰেষ্ট মিনিষ্টাৰ আমাৰ পাটৰি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াকো জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কালেক্টিভ যোনটো এটা কনভাৰ্জেঞ্চ মডত কামটো কৰাৰ কাৰণে পবা এটা সময়ত নহ'লে পবা লাহে লাহে একেবাৰে লালি নদীয়ে খহাই শেষে কৰিব পেলাব বিচাৰিছিলে কিন্তু এতিয়া উল্টা আমি ৰিক্লেইম কৰি আছোঁ মাটি তো সেইটোৰ কাৰণে আৰু গোটেই অসমৰ ৰাইজক বাহিৰৰ পৰ্যটককো আমি আহ্বান জনাইছোঁ আহক পবা ইমান সুন্দৰ এটা আমাৰ এটা ৱাইল্ড লাইফ চেঞ্চুৰী আছে আহক চবেই চাব আহক বুলি আহ্বান জনাইছোঁ হয় আমাৰ সৈতে উপস্থিত আছে সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু ক'ব লাগিব ঐতিহাসিকখন যি ৩৬ বছৰ যি ধেমাজি জিলাখনৰ প্ৰতিষ্ঠা দিৱস এইবাৰ প্ৰথমবাৰলৈ জোনাইত আয়োজন কৰিছে আৰু পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন হয় চৰকাৰীভাৱে শোভাযাত্ৰা হ'ল আৰু সাংসদগৰাকীয়ে স্বতঃস্ফূৰ্তভাৱে তাত উপস্থিত আছে ছাৰ আমি আপোনাক প্ৰথমে এই প্ৰতিষ্ঠা দিৱসক আমি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধেমাজিবাসী হিচাপে আমি নিজেও গৌৰৱান্বিত আমি হৈছোঁ কিয়নো জোনাইত এইবাৰ প্ৰথমবাৰলৈ এই অনুষ্ঠানভাগ আয়োজন কৰিছে আপুনি পবাত উপস্থিত আছে কি ক'ব বিশেষকৈ ধেমাজিবাসী এজন আপুনি নাগৰিক হিচাপে প্ৰথমতে মই ধেমাজি জিলাৰ সমগ্ৰ ৰাজ্যলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰশাসনক ধন্যবাদ জনাইছোঁ বিভিন্ন স্থানত আৰু বিশেষকৈ জোনাই কেন্দ্ৰিক এইবাৰ জিলা প্ৰতিষ্ঠা দিৱস যি উদযাপন কৰিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু
বিধায়ক ডাঙৰীয়াও খুব সুন্দৰভাৱে কোঅৰ্ডিনেট কৰিছে প্ৰশাসনৰ লগত। সুন্দৰ কাৰ্যসূচী হৈছে। মই সভাখন চাবলৈ সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীকো আহ্বান জনাম। এখন সভা এখন ৰেইন ফৰেষ্ট হয়, জৈৱ বৈশিষ্ট্যৰে একদম ভৰি আছে। আগন্তুক দিনত আৰু বেছি ইয়াতে জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি গছ-গছনি সুৰক্ষিত হ'ব আৰু সুন্দৰ হ'ব। তো সকলোকে আহি এবাৰ চাই যাব কাৰণে অনুৰোধ জনাম। লগতে জিলাখনৰ ৰাইজক এইটো অনুৰোধ জনাম যে সকলোৱে জিলাখনৰ ভালৰ কাৰণে কণ্ট্ৰিবিউশ্যন কৰক। সেইটোৱে বেছি জিলাখনক আগুৱাই লৈ যাব। তো মই ভাবোঁ নিজৰ কৰ্মৰাজিক আৰু আগুৱাই লৈ যাওক আৰু জিলাখন নিশ্চয় আৰু আগবাঢ়িব।